ইতিমধ্যে ছাৰে ফেচবুক লাইভ কৰিলে তেওঁৰ ফেচবুক একাউণ্টৰ পৰা। আৰু আমি আজি এইডোখৰ অঞ্চলত কমলাবাৰী অঞ্চলৰ এটা বিশেষত্ব আছে কি আমি পৃথিৱীৰ পৰা বিলুপ্ত হৈ যোৱা ডাইন'ছৰৰ প্ৰতিমূৰ্তি ইয়াত স্থাপন কৰি পিনে এক নিদৰ্শন দাঙি ধৰিছে আৰু ইয়াৰ কমলাবাৰী অঞ্চলৰ বিশেষত্ব বহন কৰিছে। আৰু ছাৰে ইতিমধ্যে কথাখিনি কৈছে। আমি এতিয়া সেই সুউচ্চ টাৱাৰলৈ আমি আগবাঢ়ি গৈ আছোঁ, ছাৰ আৰু মই গৈ আছোঁ। আৰু বন্ধুসকল এই টাৱাৰৰ ওপৰতে যোৱাৰ এই গেটখন লক কৰি থৈছে, কাৰণ ইয়াত যথেষ্ট কেতিয়াবা অঘটন হৈ যাব পাৰে, সেইকাৰণে লক কৰি থৈছে। এই দাদাজন আহিছে, দাদাজন আহি খুলি দিছে। দাদা আপোনাৰ পৰিচয়টো আমাৰ দৰ্শকসকলক জনাই দিয়ক। নমস্কাৰ, মোৰ নাম শ্ৰী মনোৰঞ্জন গগৈ। হয়, মই এই কমলাবাৰী পৰিচালনা এজন সদস্য। হয়, ধন্যবাদ থাকিল দেই আপোনাৰ আজি পৰিচয়টো পাই ভাল লাগিল। আমি এতিয়া ছাৰৰ সৈতে ওপৰলৈ যাম। ছাৰে এতিয়া ফেচবুকৰ লাইভ কৰিব। এতিয়া আমি ষ্টেপ বগাই বগাই সেই টাৱাৰ উচ্চ টাৱাৰলৈ আমি গৈ আছোঁ। আৰু আপোনালোকেও নিশ্চয় আগতে উঠা নাই, তেতিয়াহ'লে আহকচোন এই টাৱাৰটোৰ যিবিলাক ইয়াৰ কাৰিকৰী কৌশল এইবিলাক সকলোবিলাক আপোনালোকক দেখাম আৰু আমি তেনেধৰণে আগবাঢ়ি গৈ থাকিম। ষ্টেপ ষ্টেপ আমি পাৰ হৈ গৈ আছোঁ। এয়া আমি আহি পাইছোঁহি সম্পূৰ্ণ শেষত পাবলৈ আমি আৰু এতিয়াও 3টা ষ্টেপ বাকী আছে। এই 3টা ষ্টেপ বাকী থকাৰ এই স্থানত আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আমাৰ কেমেৰাৰ লেন্সে যিমানখিনি ঢুকি পাইছে আপোনালোকক সকলোখিনি দেখাবলৈ চেষ্টা কৰিছোঁ। আমি বহু উচ্চত এতিয়া আমি এই টাৱাৰত আছোঁ। একেবাৰে পাহাৰীয়া প্ৰাকৃতিকত এটি দৃশ্য, চাৰিওফালে সেউজীয়া আৰু গছ গছনিয়ে ভৰা এই অঞ্চল। আৰু ইয়াতে বিভিন্ন মূল্যৱান গছ আছে, সেই গছবিলাকো আমি দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। এতিয়া পুনৰ যাওঁ আমি এই টাৱাৰৰ সৰ্বোচ্চ শিখৰ বোলো। এই গৈ আছোঁ আমি টাৱাৰটোৰ সৰ্বোচ্চ শিখৰলৈ, সৰ্বোচ্চ ষ্টেপটোলৈ আমি এতিয়া গৈ আছোঁ। সেই ষ্টেপটোৰ পৰা আপোনালোকে আমি যিখিনি দেখা পাম নিশ্চয় আপোনালোককো দেখাবলৈ আমি চেষ্টা কৰিম। এয়া গৈ আছোঁ, আপোনালোকক সকলোবিলাক দেখাব। বন্ধুসকল আমি এই একদম তলৰ পৰা উঠি আহিছোঁ, দেখিছে ডোখৰ সুন্দৰকৈ এই টাৱাৰটো বনাইছে। ছাৰৰ লগত আৰু আছে। ছাৰে এইবাৰ আমি এই টাৱাৰটোৰ সৰ্বোচ্চ স্থানটোলৈ আমি পালোহি। আপোনালোকে চাৰিওকাষত থকা ইয়াৰ পৰিৱেশবিলাক আমি দেখাবলৈ চেষ্টা কৰিম। সেয়া দেখিছে আমি টাৱাৰৰ ওপৰৰ পৰা যিটো আপোনালোকক ডাইন'ছৰাছ দেখাইছিলোঁ, সেই ডাইন'ছৰাছটো আপোনালোকে ইয়াৰ পৰা দেখা পায়। আৰু শিশুসকলে তেওঁলোকে নাও চলাবৰ কাৰণে, বোটবিলাক চলাবৰ কাৰণে নিশ্চয় পানীৰ আপোনাৰ উৎস আছে, শিশুসকলে তাত চলাব পাৰিব। আৰু পাহাৰৰ টিলাবিলাকত দেখিছে আপোনালোকে বিভিন্ন গছ আছে আৰু বিভিন্ন গছ প্ৰণালীবদ্ধভাৱে এই কমলাবাৰী পৰিচালনা সমিতিয়ে ইয়াক ৰোপণ কৰা দেখা পাইছোঁ। এই ক্ষেত্ৰত আমি আমাৰ এই কমলাবাৰী যি পৰিচালনা সমিতি আছে, সমূহ পৰিচালনা সমিতি লগতে আৰু আমাৰ বিশেষভাৱে আমাৰ পৰিচিত নিয়ন গগৈদেৱক আমি অশেষ ধন্যবাদ জনাইছোঁ। বিশেষকৈ তেওঁৰ যি অসুখ অসমৰ যি শান্তি বাৰ্তা, যি আমাৰ প্ৰশাসনিক দিশটো, তাৰ ওপৰতো বহুত কথা নিৰ্ভৰ হৈ আছে। তাৰ ইয়াৰ বিষয়ে অলপমান আমাৰ দৰ্শকসকলক নিশ্চয় বৰ সুন্দৰ কথা, আৰু কথাটো অৱগত কৰিবলৈ পাই মোৰো ভাল লাগিছে, কিয়নো মনত বহু কথা খোদুৱাই থাকে। আমি যদি অকণমান যদি অতীতলৈ ঘূৰি যাওঁ,
পুৰণা কথালৈ আমি অলপ যদি ঘূৰি যাওঁ তেতিয়াহ'লে নিশ্চয় দেখা পাম আজি আমাৰ যি সৰু যি অসমখন আজি যি আমি বসবাস কৰি আছোঁ সেই অসমখন সেই দিনত এই অসম তেনেধৰণে নাছিল সেই অসম আছিল বৰ অসম য'ত নেকি 7গৰাকী বাই ভনীৰ সমন্বয় 7খন ৰাজ্যৰ সকলোৰে সমন্বয় এখন আমাৰ বৃহত্তৰ বৰ অসম আমি এদিন আমি সেই অসমত আমি বাস কৰিছিলোঁ আৰু হয়তো আমাৰ আজোককাহঁতে সেই অসমৰে এগৰাকী এই তেওঁলোকৰ বাসিন্দা আছিল কিন্তু আজি কালক্ৰমত লাহে লাহে সেই অসম বিভিন্ন কাৰণত ইয়াৰ কাৰণবিলাক আমি এই ক্ষেত্ৰত উল্লেখ কৰিব নাযাওঁ কিন্তু বিভিন্ন কাৰণবশত অসমখন আজি খণ্ড খণ্ড হৈ আজি তেনেই আমি সংকুচিত হৈ পৰিলে আজি অসমখন ইয়াৰ কাৰণে আমি নিশ্চয় কেতিয়াবা মনত অনুতাপ হয় হ'লেও আমি কিন্তু সেই যদি ঐতিহ্যৰ কথা আমি চিন্তা কৰিবলৈ যাওঁ তেতিয়াহ'লে ত্ৰিপুৰা মিজোৰাম মেঘালয় মণিপুৰ এনেকৈ ইত্যাদি কৰি সকলো 7খন যি বাই ভনী আছিলে সেই 7 ছিষ্টাৰ আমি যি সমন্বয় এদিন আছিলোঁ সেই সমন্বয়ক আমি পুনৰ ঘূৰাই আনিবলৈ চেষ্টা কৰিব লাগিব আমি গোটেই নৰ্থ ইষ্টৰ সামগ্ৰিক উন্নয়নৰ দিশে চাব লাগিব আৰু সেই দিশে যদি চাওঁ তেতিয়াহ'লে আমি নিজৰ অকল ৰাজ্যখনৰে নহয় আমি দাঁতিকাষৰীয়া ৰাজ্যখনৰ শান্তি যাতে বৰ্তি হৈ থাকে আমি সদায় চেষ্টা কৰিব লাগিব আমি ভাই ভনীৰ দৰে সদায় মিলি থাকিব লাগিব আৰু তাহানিতে আমি গদাধৰেও ইয়াৰ এটা সুন্দৰ উদাহৰণ দাঙি থৈ গৈছে সেই তাহানি নাগালেণ্ডত গৈ এই নগা পাহাৰতে গদাধৰে ডালিমিৰ লগত এক প্ৰণয় তাত সৃষ্টি হৈছিলে আৰু এদিন সেই ডালিমিক প্ৰণয়ৰ মাজতে আমাৰ দুইটা জাতিৰ মাজত এটা সুসমন্বয় গঢ়িবলৈ চেষ্টা কৰিছিলে সেই ডালিমি আৰু গদাধৰৰ কথা আমি কেতিয়াও পাহৰি যাব নোৱাৰোঁ সেই আমাৰ সমন্বয়ৰ কথা ভাতৃত্ববোধৰ কথা আমি কেতিয়াও পাহৰি যাব নোৱাৰোঁ সেই অতীতৰ কথাবিলাক সোঁৱৰি আমি পুনৰ সমন্বয় আগবাঢ়িব লাগিব আমি দুয়োখন ৰাজ্যকে সমান প্ৰগতিৰ দিশে আগবঢ়াই লৈ যাবলৈ হ'লে আমাৰ কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আমাৰ মাজত এই যিটো সমন্বয় আৰু মিলাপ্ৰীতিটো একান্তই প্ৰয়োজন নহ'লে আমাৰ শান্তিত ব্যাঘাত হ'ব আমাৰ উন্নয়নত ব্যাঘাত হ'ব সেয়া আহক আমি সকলোৱে হাতে হাত মিলাই আমি 7খন যি 7 ছিষ্টাৰ্ছ একেলগে আগবাঢ়ি যাওঁ আৰু আমি উন্নতিৰ সৰ্বোচ্চ দিশলৈ গতি কৰোঁ অশেষ ধন্যবাদ জনালোঁ আজি ছাৰে যি বিতংকৈ আপোনালোকৰ আজি ৰাজ্যখনৰ বিষয়ে আপোনালোকৰ সামগ্ৰিক পৰিস্থিতি অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত থাকি যিখিনি কথা ক'লে সঁচাই গুৰুত্বপূৰ্ণ তথ্য সমৃদ্ধভাৱে যিখিনি কথা ক'লে খুব ভাল লাগিল বন্ধুসকল আপোনালোকো নিশ্চয় কথাখিনি শুনি বহুত কথা আপুনি অৱগত হৈছে এই টাৱাৰৰ ওপৰত যিখিনি আপোনালোকৰ অভিজ্ঞতাৰে পৰিপুষ্ট হৈ বৰ্ণনা কৰিলোঁ এতিয়া আমি তললৈ ক্ৰমান্বয়ে গৈ আছোঁ বন্ধুসকল আমি এতিয়া টাৱাৰৰ পৰা নামি আহিলোঁ এইডোখৰ আৰু আমি যথেষ্ট এইডোখৰ গাঁৱৰ আপোনালোকক দেখালোঁ যিখিনি যিখিনি অৱগত কৰালোঁ সেইখিনি যথেষ্ট নহয় আৰু যথেষ্টখিনি আপোনালোকক দেখাবলৈ বাকী আছে আমি তেনেহ'লে আগলৈ যাওঁ অলপ আৰু আপোনালোকক গোটেইখিনি দেখাই আছোঁ জড়িত হৈ থাকিব সুউচ্চ টাৱাৰৰ পৰা আমি নামি আহিলোঁ নাই একদম তাৰজনে যথেষ্ট সহায় কৰিলে আৰু আমাৰ যথেষ্ট নামি অহাত আমি ষ্টেপ বগাই বগাই যথেষ্ট পিয়াহ লাগিছে এতিয়া ছাৰে পানীখিনি খাই লৈছে নহ'লে আমাৰ অসুবিধা হয় কাৰণ যথেষ্ট এইডোখৰ অঞ্চল কষ্ট কৰি আহিছে আৰু আপোনালোকে নিশ্চয় অনুভৱ হৈছে যে আমাৰ কিমান কষ্ট হৈছে এইডোখৰ অঞ্চল আহিবলৈ তেনেহ'লে আপোনালোকে নিশ্চয় নাপাহৰিব চেনেলবোৰ ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় আপোনালোকক আমাৰ ফালৰ পৰাও আবেদন কৰিছোঁ আপুনি নিপেন ব্লগছৰ এই কষ্টখিনি যাতে সাৰ্থকতা হয় সেয়ে আপোনালোকে পাৰ্যমানে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি সকলোৰে মাজত লৈ যোৱাত সহযোগ কৰিব বন্ধুসকল আজি গেলেকী কমলাবাৰী অঞ্চললৈ আহিছিলোঁ আৰু বিহু উদ্যান সমিতিৰ সভাপতি আমাৰ মাজতে আছে আৰু আমি ইয়াত ফুৰিবলৈ জাষ্ট আপোনালোকক দেখাবলৈ আহিছিলোঁ ছেকেণ্ড টাইম আহিছোঁ এইবাৰ আৰু আমাৰ খানা খাব দি দিলে তো ছাৰে আমি সেইখিনি আজি আপ্যায়ন কৰি লওঁ কাৰণ দিছে যেতিয়া আমি খাই যাওঁ যথেষ্ট আমাক আজি সহায় কৰিলে আৰু আমাৰ মাজত আছে উদ্যান সমিতিৰ গগৈদেৱ
পৰিচয় পৰ্বটো। নমস্কাৰ বন্ধুসকল, আজি অৰুণকৰ ছাৰলৈ ধন্যবাদ জনালোঁ। ছাৰৰ জৰিয়তে আজি এই গেলেকী কমলাবাৰী শিশু উদ্যান উপস্থিত থাকিবলৈ সৌভাগ্য হৈছে। আৰু আমাৰ মাজত আছে শিশু উদ্যান সমিতিৰ সম্পাদক জিতু গগৈদেৱ, আৰু তেওঁৰ মুখেৰে আজি উদ্যানখনিৰ বিষয়ে বিশেষ ল'ম। আৰু আগৰ ভিডিঅ'টো আমি লৈছিলোঁ, গগৈদেৱৰ যথেষ্ট কথা অৱদান আছে। আমি আজিও সেইমতে আহিছোঁ আৰু তেওঁলোকৰ যিখিনি আজি উদ্যানখনৰ পৰিচালনা কৰি আছে তাৰ বিষয়ে সবিশেষ ল'ম। তেতিয়া আমি পোনে পোনে যাম গগৈদেৱ। নমস্কাৰ, সমূহ অসমবাসী ৰাইজলৈ আপোনালোকৰ যোগেদি সম্ভাষণ জ্ঞাপন কৰিছোঁ। মই জিতু গগৈ, কমলাবাৰী শিশু উদ্যান পৰিচালনা সমিতিৰ সম্পাদক। আৰু মই মোৰ বক্তব্য ৰখাৰ আগতেই মই আপোনালোকৰ আগত এজনক চিনাকি কৰি দিছোঁ। এয়া হৈছে প্ৰদীপ গগৈ, বৰ্তমান অৱসৰপ্ৰাপ্ত খণ্ড বন বিষয়া। আৰু এই এখেতৰ লগত আমাৰ যিজন কমলাবাৰীৰ মূল উদ্যোক্তা নিৰণ গগৈ, দুয়োজন লগ লাগিয়ে প্ৰথম এই বনানীকৰণখিনি হৈছিলে, বৃক্ষৰোপণ কৰিছিলে। আৰু তাৰ বাবেই আজি অঞ্চলটো উজনি অসমৰ বাবে এটা বিখ্যাত অঞ্চল হ'বলৈ গৈ আছে। বহু পৰ্যটকৰ ইয়াত সমাগম ঘটে আৰু বহু স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াত অধ্যয়নৰ কাৰণে আহে। গতিকে এই এখেতসকলৰ যি অৱদান, লগতে মই আছোঁ, লগতে আমাৰ সদস্য গণেশ কুৰ্মী আছে, আৰু যথেষ্ট সংখ্যক আমাৰ সদস্য আছে। আৰু সেইসকলে সকলোৰে সমন্বিত প্ৰচেষ্টাত এই কমলাবাৰী গঢ় লৈ উঠিছে। আৰু আমি আশাবাদী অদূৰ ভৱিষ্যততে কমলাবাৰীখন কেৱল অসমতে নহয়, ভাৰতৰ ভিতৰতে এখন বিখ্যাত হৈ পৰক। বিশেষকৈ ইয়াত যিসমূহ মূল্যৱান গছ আছে আৰু আপুৰুগীয়া গছ কিছুমান আপোনালোকে ইয়াত দেখিবলৈ পাব। সেইখিনি যদি অধ্যয়ন কৰিবলৈ বিভিন্ন বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ইয়ালৈ প্ৰায় আহে। আৰু আমি আশা কৰিছোঁ অদূৰ ভৱিষ্যতে আৰু যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী ইয়াৰ সমাগম ঘটিব। এই শিশু উদ্যানৰ ভিতৰত আমি এটা পৰিৱেশ গঢ়ি তুলিব বিচাৰিছোঁ, যাতে শিশুসকলে ইয়াত খেলা ধূলা কৰিব পাৰে। আৰু ইয়াত শিশুসকলৰ বাবে প্ৰৱেশৰ কোনো মাচুল নাই, আৰু কেৱল প্ৰাপ্তবয়স্কসকলৰ বাবে কিছু তেনেই কম নিৰিখত মাচুল আছে। আৰু ইয়ালৈ আহোঁতে অন্যান্য কোনো ধৰণৰ অসুবিধা নাপায়। আৰু যদি কিবা অসুবিধাৰ সন্মুখীন হয়, আমাৰ সমিতিৰ সদস্যসকলৰ লগত যোগাযোগ কৰিলে এই অসুবিধাসমূহ নিৰাময় কৰিবলৈ আমি যৎপৰোনাস্তি চেষ্টা কৰোঁ। গতিকে আহক, সমূহ ৰাইজ পুনৰ কমলাবাৰীলৈ আহক। নিজৰ দৈনন্দিন ব্যস্ততাপূৰ্ণ জীৱনৰ মাজত এদিন আনন্দ ফূৰ্তিৰ মাজেৰে এসাঁজ খাবলৈ আহক। আমাৰ ফালৰ পৰা সেয়া আপোনালোকলৈ অনুৰোধ থাকিল। ধন্যবাদ বন্ধুসকল। আমি কমলাবাৰীস্থিত এই ফল মূলৰ বাগিচাখনলৈ গৈ আছোঁ, আৰু আমাৰ লগত আছে কমলাবাৰী শিশু উদ্যান সমিতিৰ সম্পাদক জিতু গগৈদেৱ। আমি তেওঁৰ লগতে গৈ আছোঁ, ব'লক আপোনালোকক লৈ যাওঁ উক্ত স্থানলৈ। আমি আহি আৰু এডোখৰ কমলাবাৰীৰ বিশেষ স্থানত আমি উপস্থিত হৈছোঁ। ইয়ালৈ আমাৰ লগত কমলাবাৰী পৰিচালনা সমিতিৰ দুজন বিশিষ্ট ব্যক্তি উপস্থিত আছে, আৰু তেওঁলোকৰ মুখেদি এই স্থানটোৰ বিশেষ বৈশিষ্ট্যখিনি আমি অৱগত হওঁ। আহকচোন। আৰু এনেকুৱা ধৰণৰ আচলতে ইয়াত প্ৰায় 150 হেক্টৰ বাঁহ গছ ৰোপণ কৰা হৈছে। সেইটো যিটো গুটিৰ পৰা দিয়া উন্নত প্ৰজাতিৰ বাঁহ, আৰু ইয়াত প্ৰায় 1200 বিঘা, সেইটো হিচাপে 1100-1200 বিঘা মাটি, মানে ইয়াত বাঁহ গছ উন্নত প্ৰজাতিৰ বাঁহ, আৰু একদম নিৰ্দিষ্ট নিয়মত, যিসকল মানে সেয়া বন বিভাগৰ নিয়ম আছে, তেনেকুৱা ধৰণে ৰোৱা হৈছে। আৰু ইমান বৃহৎ পৰিমাণৰ মানুহে নিজে ৰোপণ কৰা বাঁহনি আমাৰ উজনি অসমত বিৰল। আৰু আপুনি কথাখিনি জনাইছিলে যে আপুনি বন বিভাগত কৰি আছিলে, তাৰপাছত কথাবোৰ কেনেকৈ মনে লাগিলে যে এইডোখৰ অঞ্চলত এনেকুৱা এটা চিটছ কৰিলে মানে বস্তুটো বিশেষকৈ চবতকৈ এটা কথা, ইয়াত মোৰ এতিয়া মই চাকৰি শেষ কৰিও ইয়াত আহি আছোঁ এই কামবিলাক পৰিচালনা কৰিবৰ কাৰণে। চাকৰি অৱস্থাত মই যিখিনি কষ্ট কৰি ৰাতিপুৱা 6 বজাত আহোঁ, গধূলি কেতিয়াবা 5-6 বাজি যায়। কাম কৰিবলৈ বৰ ভাল পাওঁ মই, বিশেষকৈ প্ৰকৃতিৰ লগত ইমানখিনি যিখিনি অৱদান ইয়াত হেৰি কৰি গঢ়ি তুলিলোঁ, সেইখিনি অতুলনীয় বুলি মই ভাবিছোঁ। আৰু চবতকৈ আমাৰ প্ৰচেষ্টাৰ কাৰণে আজি এই ফল মূলৰ বাগানখনো আপোনালোকে দেখিবলৈ পাব। বহুবিধৰ ফল মূল আছে, 30-33 বিধৰ ফল মূল আছে দেখিবলৈ পাব। আপোনাৰ পনিয়ালৰ পৰা, লেটেকুৰ পৰা, চেৰেজোৰ পৰা একদম হেৰিয়ালৈকে আপোনালোক। আৰু এটা কথা আপোনাক সুধিবলৈ থাকি গ'ল, এইডোখৰ অসম নাগালেণ্ড সীমামূৰীয়া অঞ্চল, আপোনালোকে নগা পাহাৰৰ পৰা নগাসকলৰ আগ্ৰাসন কিবা পাইছে নেকি, কিবা অসুবিধা পাইছে? আমাক বিশেষ তেওঁলোকে যদিও আমি এইখিনি কামখিনি কৰিছিলোঁ, বিশেষ আমাৰ অসুবিধা দিয়া নাছিলে। বিশেষকৈ সভাপতি আমাৰ নিৰণ গগৈ ডাঙৰীয়া, আৰু লগতে নগাসকলৰ লগত আমি এটা সমন্বয় গঢ়ি
কামখিনি চলাই থকা হৈছে, যিহেতুকে নগাই কোনো আমাক তেনেকুৱা ডিষ্টাৰ্বেঞ্চ মাজে সময়ে কেতিয়াবা কিবা কিবি হয় যদিও এইখিনি ক্ষেত্ৰত কিন্তু ইয়াত আহি তেনেকুৱা তেওঁলোকক কোনো অসুবিধা কৰা নাই, যিহেতুকে আমি ফল মূলৰ বাগানখন আপোনালোকে এতিয়া দেখিবলৈ পাব। সেয়া জাষ্ট গৈ আছোঁ আমি, বলক তেনেহ'লে আপোনালোকো লৈ যাওঁ, কথা পাতি পাতি আগবাঢ়ি গৈ থাকোঁ। ফ্ৰুটছ গাৰ্ডেনখন কৰিবলৈ আপুনি যথেষ্ট কষ্ট কৰিছোঁ। আৰু মই বিশেষকৈ প্ৰত্যেক দিনাই বুলি ক'লেও বেয়া নহয়, মই প্ৰায় সপ্তাহৰ 2 দিন 3 দিনৰ মই আহি প্ৰত্যেকটো বস্তু তাক নিৰীক্ষণ কৰোঁ। এতিয়াও বৰ্তমান আপোনাক মই গছপুলি এতিয়া বৰ্তমান দেখুৱাই দিমগৈ। মই বৰ্তমান চৰকাৰী কোনো ব্যৱস্থা নাই, তাৰ ওপৰতো মই নিজভাৱে হাবি কটাই বাগানখন পৰিষ্কাৰ কৰি ৰাখিছোঁ, যিহেতুকে মই নিজে কষ্ট কৰি চাৰ্টিফাইড চিট আনি নিজে লগোৱা। চৰকাৰে 3 বছৰ বনানীকৰণৰ কোনো পইচা নিদিলে এতিয়ালৈকে। 2018-19 বৰ্ষ, 2019-20, 2020-21, 2021-22 কোনো পইচা দিয়া নাছিলে ইয়াত। তথাপিও আমি নিজৰ প্ৰচেষ্টাত নিজৰ হেৰিয়াত এইখিনি ডাঙৰ কৰা হ'ল। ইয়াৰ JFMC যৌথ বন পৰিচালনা সমিতি, জ্ঞান গগৈ তথা সকলো সহযোগত যিমান পইচা খৰচ কৰি আমি কামখিনি আগবঢ়াই লৈ গ'লোঁ। এতিয়াও আপুনি এতিয়া নিশ্চয় দেখিবলৈ পাব কোনো চৰকাৰী বন বিভাগে পইচা দিয়া নাই, তথাপি আপুনি জংঘলৰ মাজত দেখিবলৈ পাব যে পৰিষ্কাৰ কৰি ধুনীয়াকৈ আমি সুন্দৰকৈ JFMC আৰু আমি সকলোৱে লাগি যি হওক অৰ্থ আমাৰ ফালৰ পৰা খৰচ কৰি হ'লেও আমি ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছোঁ, আপুনি নিশ্চয় দেখিবলৈ পাব। কিন্তু বন বিভাগৰ 17-18 চনতে যিটো পইচা এটা পুলি ৰোৱাৰ সময়তে যদি পইচা নিদিয়ে সেই বাগানখন উঠিব উঠাৰ সম্ভৱ নহয়। গতিকে এইটো আমি নিজ প্ৰচেষ্টাৰ ফলত আজি এনেকুৱা এটা সুদৃঢ় বাগানখন গঢ়ি উঠিছে, নিশ্চয় ভাল লাগিব। বিশেষকৈ এই বন বিভাগৰ লগত মই যিটো হিচাপে জড়িত, আপোনালোকে ইয়াৰ উপৰি দিচাংমুখতো মোৰ প্লেণ্টেশ্যন চাবলৈ পাব। বিশ্ববিখ্যাত বিশ্ববৰেণ্য চিৰনমস্য। গতিকে এনেকুৱা এটা সুন্দৰ পৰিৱেশ আপুনি ক'তো নাপায়। আপুনি নিশ্চয় এতিয়া বাগানৰ ভিতৰত সোমাব, আমি পাৰিছোঁ, আপোনালোকে তাত সোমাই যাওক, তেতিয়া গোটেই পৰিৱেশৰ সেইখিনি আপোনালোকে নিশ্চয় ইয়াত দেখিবলৈ পাব। এতিয়া কি হয় এইটো কি হয় এইখন প্লেণ্টেশ্যন দেখিছে, ফ্ৰুইট প্লেণ্টেশ্যন। আৰু আপোনালোকৰ দেখাই দিছোঁ গপ্ৰপ আছাম হেক্টৰ প্লেণ্টেশ্যন এক্ট আঠখেল বুলি লিখি দিছে। আমি সেই ভিতৰলৈ সোমাই গৈছোঁ। ইয়াত দেখিছে নানা প্ৰজাতিৰ জামুক আছে, এইফালে লেটেকু, বিভিন্ন প্ৰজাতিৰ গছ বৃক্ষৰ ইয়াত এইখিনি ফলৰ গছ ৰোপণ কৰিছে। আৰু আমি ছাৰৰ সৈতে গৈ আছোঁ আগুৱাই, আৰু আমাক দেখাব কি কি গছ আছে। আমি সন্মুখত এই পুলিটো দেখা পাইছোঁ। এই পুলিটো কিহৰ পুলি? এইটো বগী জামুকৰ পুলি। ইয়াত বগী জামুক লাগিছে নেকি? বৰ্তমানলৈকে লগা নাই। এইখিনি ৰোপণ কৰোঁতে কেইবছৰ? 4 বছৰ সম্পূৰ্ণ। 4 বছৰ। এইজোপা মধুৰি নহয় জানো? এইজোপা জলফাই। ঠিক আছে, অলপ ঠাই গৈ থাকিম। এইফালেও আমি জলফাই দেখা পাইছোঁ। ইয়াত বেলেগ এটা পুলি দেখিছোঁ, মোৰ নিজে প্ৰচেষ্টা কৰিছোঁ, আৰু 5 বছৰ মই নিজ অৰ্থ সংগ্ৰহ কৰিলেও ৰাইজৰ সহযোগত আমি এইখিনি কাম কৰিম। আৰু ইয়াত বিশেষকৈ জংঘলত কাম কৰাত চবতকৈ কষ্ট এটা হৈছে মহ দাহে লেবাৰসকলক খায়। এই শ্ৰমিকৰ ইয়াত বহুতে প্ৰাণ দিলে, আজি বৰ দুখৰ বিষয়। মই আজি আপোনালোকক এই জংঘলৰ মাজত থাকি কৈছোঁ, এই শ্ৰমিক যিয়ে প্ৰাণ দি পেলাই এই বাগানখিনি আজি ইমান ধুনীয়া পৰিৱেশ কৰিলে, সেইজনৰ ইয়াতে মৃত্যু হৈছিলে। মই ডিব্ৰুগড় মেডিকেল কলেজত মই নীৰেণ গগৈ গৈ নিজে মেডিকেল কলেজত লৈ সেইজন মানুহে ইয়াত আজি শ্বহীদ হৈ গ'ল। তেওঁ ইয়াত কাম কৰি থকা অৱস্থাতে মৃত্যুবৰণ কৰিছে। গতিকে অতি দুখৰ, তেওঁৰ মানে আত্মাৰ সদ্গতিৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ। বিশেষকৈ মই নিজে ভুক্তভোগী, আৰু মই আপোনালোকক আজি ক'বলৈ পাই বৰ সুখী হৈছোঁ, যিসকলৰ শ্ৰমদানৰ কাৰণে আজি এইখিনি আপোনালোকে দেখিবলৈ পাইছে। নমস্কাৰ, মই শ্ৰী প্ৰদীপ গগৈ। এই বিশেষকৈ এই ফল মূলৰ বাগানখনত বিভিন্ন লগোৱা হৈছে, আৰু যিবিলাক ফল মূল বিশেষকৈ পৃথিৱীৰ বিলুপ্ত প্ৰায় হৈছে। আজিকালি কুজি থেকেৰাকে ধৰি ৰূপহী থেকেৰাৰ পৰা ইত্যাদি কৰি আমাৰ যিমান অমূল টেঙা, এইবোৰ স্পেচিছো এই বাগানখনতে আছে। বগৰীকে ধৰি বিভিন্ন কঁঠালকে ধৰি বগী জামুকৰ পৰা ইত্যাদি কৰি লেটেকুৰ পৰা বৰথেকাৰ পৰা কৰদৈৰ পৰা ৰহদৈৰ পৰা লিচুৰ পৰা মানে প্ৰতিটো স্পেচিছেই যিবিলাক আমাৰ নাইকিয়া হৈছে, নয়া বগৰীৰ পৰা ইত্যাদি কৰি সকলো স্পেচিছ ইয়াত দেখিবলৈ পাব। আপোনালোকে নিৰীক্ষণ কৰিলে দেখিবলৈ পাব। বিশেষকৈ
এইটোৱে এটা ইয়াৰ বৈশিষ্ট্যতাটো মই বিশেষকৈ চাকৰি কালত চবতকৈ এইখন বাগানৰ ওপৰত মই গুৰুত্ব দিছিলোঁ। অসমত ক'তো নাই বৰ্তমান। আপোনালোকে হয়তো গোটেই অসম ভ্ৰমণ কৰিলেও এনেকুৱা 30টা 35টা প্ৰজাতিৰ বাগান উলিয়াব নোৱাৰে। এনেই বাগান ঢেৰ কৰিছে, বাগান কৰাটো ডাঙৰ কথা নহয়। বিশেষকৈ ফল মূলৰ স্পেচিছ আপুনি এতিয়া চাব পাৰে, কুজি থেকাৰ এটা পুলি 5 বছৰ মেইনটেইন কৰাৰ পাছতো এই 2 ফুট অৱস্থাত আছে। গতিকে এই পুলিটো ডাঙৰ কৰিবলৈ আমাৰ আনাদা 10 বছৰ বয়স লাগিব। গতিকে 10 বছৰ বাগান মেইনটেইন কৰিবলৈ কোনো চৰকাৰীভাৱে পইচা নিদিয়ে। গতিকে আমি ৰাইজৰ বৰঙণিত মোৰ নিজৰ সহযোগিতা আৰু ৰাইজৰ আমাৰ JFMC সকলো মেম্বাৰ আৰু সদস্যসকলৰ মানে হেৰিয়াৰ মূলতে আজি এইবিলাক ডাঙৰ হ'বগৈ বুলি মই নিশ্চয় ভাবিছোঁ। কমলাবাৰী শিশু উদ্যানত আজি আহিলোঁ আৰু যথেষ্টখিনি কথা আমি বৰ্ণনা কৰিলে। গোটেইকেইটা পৰিচালনা সমিতিৰ উদ্যোক্তাসকল আছে আৰু সম্পাদকৰ গোটেইখিনি কথা আপোনালোকৰ সীমাবদ্ধ নহয়, যদিও বহুত কথা থাকি গ'ল। আৰু আমি বটনিকেল ডিপাৰ্টমেণ্টো চাবলৈ থাকি গ'ল, মেজাংকৰি গৃহতো চাবলৈ থাকিলে। যদিও আমি বেলেগ এটা দিনত আকৌ আহিম। আজি ইয়াতে ভিডিঅ'টো শেষ কৰিব লাগিব। তাৰ মাজতে আমাৰ অংকুৰ ছাৰ আছে, দুআষাৰমান ক'ব। ঠিক আছে। আমি কমলাবাৰীৰ পৰা ঠিক এটা উভতনি যাত্ৰাই আকৌ পুনৰ আমি উভতিব লৈছোঁ। আৰু এই মুহূৰ্তত আমাৰ এই স্থানৰ পৰা যাবলৈ আমাৰো মন যোৱা নাই এই প্ৰাকৃতিক পৰিৱেশৰ পৰা। তথাপিও আমি সময় যথেষ্ট হৈছে, আমি নিশ্চয় উভতিব লাগিব। সেয়ে আমি এতিয়া শেষ মুহূৰ্তলৈকে আমাক প্ৰতিটো ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা দুজন পৰিচালনা সমিতিৰ দুজন বিশিষ্ট ব্যক্তি, এই দুজনক আপোনালোকে নিশ্চয় দেখা পাইছে। এই দুজন ব্যক্তিয়ে আমাক বিভিন্ন স্থানলৈ নিলে, তেওঁলোকৰ বিভিন্ন প্ৰজেক্টবিলাক আমাক দেখুৱালে আৰু অনাগত দিনত তেওঁলোকে কি কি আঁচনি লৈছে তাকো আমাক অৱগত কৰিলে। আৰু ইয়াৰ মাজতো আমি বহুখিনি আৰু চাবলগীয়া থাকি গ'ল। সেয়ে অতি সোনকালে আমি সেই দিশবিলাক আহি চামহি। আৰু সেয়েহে পৰিচালনা সমিতিৰ দুইজন ব্যক্তিক আমি শ্ৰদ্ধা জনাইছোঁ। দুইলৈ আমি শ্ৰদ্ধা নিবেদন কৰি আমি এই ঘৰমুখী হ'ব বিচাৰিছোঁ। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। এটা শুভ দিনত পুনৰ আপোনালোকক লগ পাম। ধন্যবাদ। ধন্যবাদ।